নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম সামৰণি পৰিল নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অন্তিম দিনা পত্নীসহ প্ৰচাৰ চলালে মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোডৰ কুমৈ তেতেলিয়াত দেওবাৰে নিশা চাঞ্চল্যকৰ ঘটনা গৰু চুৰিৰ সন্দেহত জ্বলাই দিয়া হল দুখনকৈ বাহন আটক 3 জাগিৰোডত প্ৰদ্যুৎ বৰদলৈৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰিলে অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু ভূপেন বৰাই জাগিৰোডত হেলিকপ্টাৰ লৈ এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰিলে দলটোৰ সভাপতি বদৰুদ্দিন আজমলে এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত দেওবাৰে নিশা জাগিৰোডৰ কুমৈ তেতেলিয়া গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনাৰ বিলাসী বাহনেৰে গৰু চুৰ কৰিবলৈ আহি ৰাইজৰ ৰুখত পৰে এটা চুৰৰ দল ক্ষুভিত ৰাইজে গৰু চুৰিত ব্যৱহাৰ কৰা সন্দেহত জ্বলাই দিয়ে দুখনকৈ বাহন আৰু 30 চোৰক আটক কৰি সমজাই দিয়ে আৰক্ষীক জাগিৰোডৰ কুমৈ তেতেলিয়াত দেওবাৰে নিশা চাঞ্চল্যকৰ ঘটনা গৰু চুৰিৰ সন্দেহত জ্বলাই দিয়া হল দুখনকৈ বাহন দেওবাৰে নিশাৰ ভাগত বিলাসী বাহনেৰে গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ ৰখত পৰে তিনিটাকৈ চোৰ AS01DK7214 নম্বৰৰ বিলাসী বলেনো বাহনত চুৰি কৰিবলৈ আহিছিল গৰু লগত আছিল AS01QC5575 নম্বৰৰ টাটা যোদ্ধা বাহনখন উত্তেজিত ৰাইজে ক্ষোভত দুয়োখন বাহনকে জব্দ কৰি অগ্নিসংযোগ কৰে পৰৱৰ্তী পৰ্যায়ত 3 জনকৈ লোকক গৰু চোৰৰ সন্দেহত ৰাইজে আটক কৰি ধৰমতুল আৰক্ষী থানাত গতাই দিয়ে ধৃত চোৰকেইটা মুছাৰিকুল ইছলাম মৰচিদুল ইছলাম আৰু গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে আৰু আটাইৰে ঘৰ মৰিগাঁও জিলাৰ লাহৰিঘাটত মানে ৰাতি প্ৰায় মানে 12টা বজাত গাড়ী মানে ইফালেদি পুৰা দৌৰা-দৌৰি হৈ আছে আমি ভাবিছো আৰু সদায় গাড়ীবিলাক আহে যেতিয়া মানে কোনোবা আলহী খোৱা গাড়ী হ'ব পাৰে মানে গম পোৱা গ'ল সিফালে মানুহ লংকেশ্বৰ বুলি কোৱা মানুহ এজনৰ ঘৰত গৰুকেইটা বান্ধি তেওঁলোকে মানে এঠাইত থৈ গৃহস্থই গম পালে গৰু খোৱা মানে বিচাৰি ফুৰিছে তাৰপিছত গম পোৱা গ'ল যে গাড়ী মানে 12:30 মান বজাত এই গাড়ীখন ইফালেদি গৈছে আৰু মানে ফ্ৰী আহিছে তাৰপিছত ফোনাফোনি কৰিলে ৰাইজে মানে যিসকলে গম পাইছে ইফালে ফোন কৰিলে সিফালে ফোন কৰিলে কৰাৰ পাছত এই মৰিগাঁও ফালৰ পৰা মানে আমাৰ গাঁৱৰ ল'ৰা এজন ইণ্ডিকা এখন লৈ মানে বিয়া খাই আহিছে তাৰপিছত দেখিলে এই আগত যে যিখন বলেৰ' গাড়ী মানে পুৰা গৈছে সেই গাড়ীখনত দেখা পাই মানে ভাবিলে এখন কিহৰ গাড়ী তাৰপিছত তাত ড্ৰাইভাৰটো মানে শুই আছে সন্দেহ কৰিলে যে নিশ্চয় গৰু চুৰ হ'ব পাৰে তাৰপিছত তেওঁলোকেও ফোনাফোনি কৰিলে গোটেই অঞ্চলটোৱে জনাজত হ'ল যেতিয়া তাৰপিছত আৰু গোটেই মানুহ আহি ধৰিলে গোটেই সভাকে ধৰি মানে সোধা পোছা কৰা হ'ল যে হয় তেওঁলোকে স্বীকাৰ কৰিছে তেওঁলোকে মানে গৰু চুৰ কৰিবলৈ আহিছে তাৰপিছত ৰাইজে আৰু মানে ধৰি বান্ধি আৰু তেওঁলোকক অলপ শাস্তি দিলে বিলাসী বাহনত এনেদৰে গৰু চুৰ কৰিবলৈ আহি ৰাইজৰ ৰখত পৰা ঘটনা এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ 3 জন আছে 3 জনক ধৰিছিল তাৰপিছত পুলিচক খবৰ দিয়া হ'ল পুলিচে মানে লৈ গ'লহি আগতো লৈ গৈছে গৰু ইয়াৰ পৰা কিন্তু পঢ়া দি থাকে কিন্তু পৰা নাছিলে এবাৰ ফাণ্ডত পৰি গৈছে ঘটনা সন্দৰ্ভত ধৰমতুল আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে মৰিগাঁৱৰ ফুলবন্ধাত মন্ত্ৰী পীযুষ হাজৰিকাই চলালে নিৰ্বাচনী প্ৰচাৰ সোমবাৰে হেলিকপ্টাৰেৰে মন্ত্ৰীগৰাকী ফুলবন্ধাত উপস্থিত হৈ এক বিশেষ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সুৰেশ বৰাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীক ৰবাকান্ত দেউৰীৰ লগতে সংগ দিয়ে কেইবাগৰাকীও নেতা কৰ্মীয়ে মৰিগাঁৱৰ ভুৰবন্ধাত উৰিল নেতাৰ হেলিকপ্টাৰ সোমবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকাক দেখা গ'ল এই ৰূপত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ সোমবাৰে মৰিগাঁও জিলাৰ ভুৰবন্ধাত 9 নং লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হেলিকপ্টাৰেৰে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা
ভুৰবন্ধাৰ ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এক সভাত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে অন্যান্য কেইবাগৰাকীও দলীয় নেতাকৰ্মী। সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰিকাই তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰদ্যুৎ বৰদলৈ তথা কংগ্ৰেছ দলক। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে পৰাজয় বৰণৰ চিন্তাত তেওঁক ব্যক্তিগতভাৱে সমালোচনা কৰা বুলিও মন্তব্য আগবঢ়ায়। আজি মই 7 নম্বৰ সভাখন কৰিছোঁ আৰু গৈ সমষ্টিত সভা কৰিম। মুঠৰ ওপৰত ডেফিনেটলি সুৰেশ বৰা ডাঙৰীয়া জিকিব। অকমান্য আৰু মিথ্যাবাদী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোনো পধ্যে নিজিকে। তেওঁ বহু অঞ্চলত সোমাবই পৰা নাই। যোৱাবাৰ যিহেতু একো কাম নকৰিলেই, ক'লৈকে নাহিলেই, কাৰো খবৰ নল'লেই, গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ৰাইজে ইতিমধ্যে বাই দিছে। তেখেতৰ অৱস্থা কাহিল। তেখেত নিজিকে আবুল তাবুল বকা আৰম্ভ কৰিছে, ব্যক্তিগতভাৱে আক্ৰমণ কৰা আৰম্ভ কৰিছে। গতিকে তেখেতে গম পাইছে যে তেখেতৰ অৱস্থা বেয়া। সেইকাৰণে কেইদিনমানৰ আগত শুনিছোঁ বোলে স্বাস্থ্যৰ তেখেতৰ অৱনতি নহওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কিন্তু টেনশ্যনতেই হওক বা প্ৰেছাৰতেই হওক তেওঁৰ গা বেয়া হৈছে। গতিকে অলপ সাৱধানে থাকক। এইবাৰ হাৰিব, বেছি হুলস্থুল কৰি লাভ নাই। বুধবাৰে জাগিৰোডৰ মনহা কছাৰী গাঁৱত অনুষ্ঠিত হয় আঞ্চলিক গোসাঁই উলিওৱা মেলা। দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি অনুষ্ঠিত কৰা এই আধ্যাত্মিক পৰ্বৰ বাবে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় এক উখল মাখল পৰিৱেশৰ। এই সন্দৰ্ভত আজি আমাৰ প্ৰায় 150 বছৰ আগৰ পৰাই কছাৰী গাঁৱৰ আৰু মনহা দুইজন গোহাঁই আৰু মনহাৰ গাঁও হ'ল দুইজন গোহাঁই। কছাৰী চাৰিজন গোহাঁই। কছাৰী গাঁৱৰ গোহাঁই মনহা বিলৰ পশ্চিম দিশলৈ যোৱা লেজাৰটোৰ উত্তৰ দিশত যিখন নেকি বাওতলী পথাৰ আছে, তাত আমাৰ কৃষক সমাজে বাও ধান পেলাই খেতি লোদমোদন কৰে। এই বহাগৰ 4 তাৰিখতেই এটা পৰম্পৰা পূৰ্বৰ পৰা পিতৃ পিতামহসকলে এই মনোহাৰ পাৰঘাটতেই গোহাঁই লোৱা উৎসৱ এটা পালন কৰি থকা হৈছিলে। তেতিয়াৰ পৰা আমি সেই মনোহাৰ পশ্চিম দিশলৈ যোৱা দিশটোৰ পৰা বাওতলী পথাৰেদি ঘূৰি মনহা গাঁৱৰ পশ্চিম দিশত থকা নামঘৰ কিনাৰেদি যিটো বাট আছিলে, সেই বাটেদি আহি মনোহাৰ পাৰঘাটত পিতৃ পিতামহসকলে নিৰ্দিষ্ট ঠাইত এই 4জন গোহাঁই লোৱা যি স্থানত মানে উৎসৱটো পতা হয়, সেই ঠাইত পৰম্পৰাগত হিচাপে পালন কৰি থকা হৈছে। আৰু আজি পৰ্যন্ত আমাৰ ৰাইজে বহু দুখ কষ্টৰ মাজেদি এই গোহাঁই লোৱা উৎসৱটি পালন। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জাগিৰোড ব্লক কংগ্ৰেছ কাৰ্যালয়ত সম্পন্ন হ'ল এক যোগদান কাৰ্যসূচী। জাগিৰোড সমষ্টিৰ শতাধিক বিজেপি আৰু AIUDF কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছ দলত। আনহাতে RSSৰ একাংশ কাৰ্যকৰ্তায়ো যোগদান কৰিলে কংগ্ৰেছ দলত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মঙলবাৰে জাগিৰোডৰ কংগ্ৰেছ কাৰ্যালয়ত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। সম্পন্ন হ'ল ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী। বিজেপি আৰু AIUDF দলৰ প্ৰায় শতাধিক যুৱকে যোগদান কৰিলে কংগ্ৰেছত। আনহাতে RSSৰ একাংশ কাৰ্যকৰ্তায়ো আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছ দলত। কাৰ্যসূচীত জাগিৰোড ব্লক কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ অধ্যক্ষ সূৰ্য কুমাৰ দাস, মহিলা কংগ্ৰেছৰ কেইবাগৰাকীও নেত্ৰী, যুৱ কংগ্ৰেছ আৰু NSUIৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিষয়ববীয়াসকলে দলৰ আগন্তুক কাৰ্যসূচী তথা নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত এক সংবাদমেলো সম্বোধন কৰে আৰু সংবাদমেলত কংগ্ৰেছ দলে আগবঢ়োৱা কেইবাটাও গেৰাণ্টিৰ কথাও উল্লেখ কৰে। ডক্টৰ পি চিদাম্বৰমৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এখন গেৰাণ্টি কাৰ্ড বা আমাৰ ইস্তাহাৰ যিখিনি হৈছে, এইখিনি আমি ইতিমধ্যে আমাৰ সামাজিক মাধ্যম বা পাব্লিক প্লেটফৰ্মত উপলব্ধ হৈছে। এইখন আমাৰ গেৰাণ্টি কাৰ্ড। আমি এই গেৰাণ্টি কাৰ্ডখন আমি সকলোকে ভগাইছোঁ, আমি ৰাইজক আমি দিছোঁ আৰু সমগ্ৰ দেশৰ লগতে আমাৰ জাগিৰোড সমষ্টিবাসীৰ ৰাইজ আজি আগবাঢ়ি আহিছে। আমি কিছুমান দিয়া আছে, এইটো যুৱ ন্যায়, নাৰী ন্যায়, কৃষক ন্যায়, শ্ৰমিক ন্যায়, অংশীদাৰিত্ব ন্যায়, এইটোত আৰু কিছুমান বস্তু আমি বহলভাৱে দিয়া আছে। আৰু তাৰ বাবে আমাৰ যিটো লিফলেট আমি কৰিছোঁ, এইখিনি আমি ইতিমধ্যে ইয়াতে আমি আপোনালোকক দি দিম। নগাঁও সংসদীয় সমষ্টিৰ আমাৰ যি প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যি আমাৰ উন্নয়ন পুঁজিৰ যিটো ব্যৱহাৰ কৰিছে, আজি সম্পূৰ্ণ 100% তেওঁ আজি উন্নয়ন পুঁজি ব্যৱহাৰ কৰিব পাৰিছে। এইটো সৰ্বভাৰতীয় এটা খুব
মানে এটা নিদৰ্শনাত্মক তেওঁলোকে কাম কৰিছে তেওঁ সংসদত বিভিন্ন সময়ত আমাৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু যিবিলাক আমাৰ বিপদ আপদ আছে আজি গৰাখহনীয়াৰ কাৰণে মাত মাতিছে 6 জনগোষ্ঠীৰ কাৰণে তেওঁ মাত মাতিছে আজি সকলোৰে কাৰণে তেওঁ কিন্তু সিংহৰ দৰে গৰজি আজি সংসদৰ মজিয়াত তেওঁ বিষয়বোৰ উত্থাপন কৰিছে আৰু ৰাইজে এই সমগ্ৰ নগাঁও লোকসভাৰ ৰাইজে এইবাৰ কোনো আমাৰ প্ৰতিযোগিতা নাই আমি বিপুল সংখ্যক য'তেই যাওঁ আমি সমাদৰ পাইছোঁ আৰু ৰাইজে দলৰ লগতে প্ৰাৰ্থীজনকো অত্যন্ত গুৰুত্ব দি আমি যি আগবাঢ়ি গৈছোঁ তেওঁ হাত উজান দিছে বহুত আমাৰ যুৱক যুৱতীসকল আজি ওলাই আহিছে বিভিন্ন ক্ষেত্ৰত আমাক জইনিং প্ৰগ্ৰামৰ কথা বিচাৰি আছে আৰু বিজেপিৰ পৰা ল'ৰা আহি গুচি আহিছে বিভিন্ন দলৰ পৰা আহিছে ল'ৰা যুৱক যুৱতীসকল ওলাই আহিছে আৰু তেওঁলোকে আমাৰ মেৰুদণ্ড এই সকলোকে আমি কিন্তু সময়ো দিব পৰা নাই তথাপিতো আজি এই আপোনালোকে দেখিব পাৰিছে প্ৰায় আজি 500-600 ল'ৰা ছোৱালী এতিয়া হঠাৎ তেওঁলোকে আহিছে আজি আহি তেওঁলোকে ইয়াত কাৰ্যালয়তে আহি কিনে হ'লেও তেওঁলোকে যোগদান কৰিব বিচাৰিছে গতিকে এই যি জয়যাত্ৰা এনেকৈ এই জয়যাত্ৰাত আমি নিশ্চিত আৰু আমাৰ জাগীৰোড সমষ্টিৰ পৰা আমি সৰ্বাধিক ভোট আমি লাভ কৰিম এইটো নিশ্চিত হৈছোঁ সোমবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে ডিমৰীয়াৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় ইয়াৰ অংশস্বৰূপে সোণাপুৰত উলিওৱা পদযাত্ৰাত কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰি বিজেপি জিন্দাবাদ ধ্বনিৰে উত্তাল কৰে চৌদিশ আকৌ এবাৰ মোদী চৰকাৰ ধ্বনিৰে মুখৰ সোণাপুৰৰ ৰাজপথ ডিমৰীয়াৰ প্ৰান্তে প্ৰান্তে সোমবাৰে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰ ডিমৰীয়াৰ ক্ষেত্ৰী ধূপগুৰি আৰু টপাতলি পঞ্চায়তত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সোণাপুৰত এক পদযাত্ৰাত অংশগ্ৰহণ গুৱাহাটী লোকসভা সমষ্টিৰ মনোনীত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ এই পদযাত্ৰাই সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগনৰ পৰা আৰম্ভ হৈ সমগ্ৰ সোণাপুৰ বজাৰ পৰিভ্ৰমণ কৰাৰ অন্তত পুনৰ সোণাপুৰ ক্ৰীড়াংগনতে সামৰণি পেলোৱা হয় পদযাত্ৰাৰ সময়ছোৱাত প্ৰাৰ্থীগৰাকীয়ে স্থানীয় ব্যৱসায়ীসকলৰ সৈতে বাৰ্তালাপ কৰি বিজেপিক সমৰ্থনৰ বাবে আহ্বান জনায় সুন্দৰ সঁহাৰি এতিয়া আপোনালোকে দেখিছে যে আমি এতিয়া এটা মণ্ডলৰ উদ্যোগত আমি মানে পথচ আমি এটা ৰেলী কৰিম গতিকে আপোনালোকে দেখিছে যে এটা মণ্ডলত ইমানখিনি আমাৰ ৰাইজৰ উপস্থিতি আৰু ৰাইজৰ সহযোগিতা গতিকে ইয়াতকৈ আৰু ডাঙৰ কথা ইয়াতকৈ আৰু ভাল কথা একো হ'ব নোৱাৰে আনহাতে প্ৰাৰ্থীগৰাকীয়ে অগপৰ ডিমৰীয়া বিধানমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰি অগপ কৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে এই কাৰ্যসূচীত উপস্থিত থাকে অসম পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ডক্টৰ তপন দাস প্ৰমুখ্যে কেইবাগৰাকীও অগপৰ জ্যেষ্ঠ নেতাকৰ্মী ডিমৰীয়া বিধান পৰিষদত আজি আমাৰ 5 নং গুৱাহাটী লোকসভা সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়া নি আমাৰ দলৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিলে ইয়াৰ উপৰিও আমি যৌথভাৱে কি ধৰণে আমি মিত্ৰতাত থকাৰ পিছত আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ আৰু ৰাভা হাছং সকলোৱে একত্ৰিত হৈ কি ধৰণে আমি ডিমৰীয়া বিধান পৰিষদৰ পৰা সৰ্বাধিক ভোট আমি ল'ব পাৰোঁ সৰ্বাধিক ভোট ৰাইজৰ পৰা বিচাৰি কেনে ভোট ল'ব পাৰোঁ সেই কথাটোত আমি আজি পৰিকল্পনা কৰিছোঁ আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ যি পৰিকল্পনা লৈছোঁ তাৰ পৰিকল্পনাৰ ফলশ্ৰুতিতে আজি ডিমৰীয়া বিধান পৰিষদত বিজুলী কলিতা মেধি ডাঙৰীয়া আহি আমাৰ কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰে ইয়াৰ উপৰিও সাহসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে অসম ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছে যি ধৰণে উন্নয়নৰ নৈ বৈছে সেই উন্নয়নৰ নৈসমূহ আমি ৰাইজৰ মাজত কি ধৰণে লৈ যাব পাৰোঁ তাৰে আজি আমি পৰিকল্পনা কৰিছোঁ সমগ্ৰ পদযাত্ৰাত প্ৰায় 5 শতাধিক স্থানীয় ৰাইজৰ লগতে স্থানীয় বিজেপি আৰু অগপৰ নেতাকৰ্মীসকলে সহযোগিতা আগবঢ়ায় বুধবাৰে নিশা জাগিৰোডৰ বাগজাবত দুৰ্বৃত্তই লণ্ডভণ্ড কৰে কংগ্ৰেছৰ এটি নিৰ্বাচনী কাৰ্যালয় নিশাৰ ভাগত বেনাৰ পোষ্টাৰ ফালি পেলোৱা এই কাৰ্যক কংগ্ৰেছ নেতা কৰ্মীসকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জাগিৰোডত নিৰ্বাচনী হিংসা
বুধবাৰে নিশা দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়। জাগিৰোডৰ বাগজাপ মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ এই তাণ্ডৱ। হয় ভাবো কি মানে কৈছে যে তুমি বিজেপি ল'ৰা হৈ পেলাই কাৰ্যালয়টো কেনেকৈ খুলিব দিলে মই বোলো অনুমতি সাপেক্ষেহে বোলো খুলিব দিছোঁ একো নাই বোলো সেইটো কাৰণে ইমান এটা হেৰি কৰিব নালাগে দুদিনমানহে থাকিব তাৰপিছতো গুচি যাবগৈ গতিকে তথাপিতো মই বিজেপিৰ মানুহ যেতিয়া মই বিজেপিতে আছোঁ মই তেনেকৈও বুজাই দিছোঁ আৰু এতিয়া এই কামটো যে হৈছে ৰাতি মই উঠিছোঁ 12টামান বজাত উঠি মই বাহিৰত লাইট জ্বলি আছে মই তথাপিও চাইছোঁ একো নাই তেতিয়া তাৰপিছত শুই আছোঁ তাৰপিছতে ৰাতিপুৱা শুই উঠি দেখা পাওঁ যে এনেকুৱা পৰি গ'ল তাৰপিছত লগে লগে মই কাৰ্যালয় সভাপতিকেইজনক মই জনাইছোঁ জনোৱাত তেওঁলোক আহিছে আহি পেলাই এইখিনি পাইছেহি এতিয়া এনেকুৱা মইতো 12টা বজাত উঠিছোঁ 12টা বজাৰ পিছত হৈছে এইটো বস্তুৰ কামটো ৰাতি হৈছে তাৰমানে দুৰ্বৃত্তই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বেনাৰ পোষ্টাৰ ফালি লণ্ডভণ্ড কৰে কাৰ্যালয়টো। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত ঘটনাস্থলীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ বীৰ কুমাৰ কোঁৱৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কংগ্ৰেছৰ ধাৰাবাহিক উত্থানৰ বাবে বিৰোধীয়ে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ কংগ্ৰেছ নেতাকৰ্মীৰ। আমাৰ বাগজাপ মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত যোৱা ৰাতি আপোনালোকে দেখিছে যি লণ্ডভণ্ড কৰি থৈ গ'ল ইমান এটা নিকৃষ্টতম কাম কৰিছে আমি একেমুখে সকলোৱে গৰিহণা দিছোঁ। ৰাজনৈতিক দলত বিৰোধী থাকিব পাৰে সকলোৱে আমি মোৰেই এতিয়া 34 বছৰ হৈছে কংগ্ৰেছত আমি প্ৰতিটো দলকে আমি সন্মান জনাওঁ প্ৰতিটো দলৰ ফ্লেগকো আমি সন্মান জনাওঁ কিন্তু আজি যিসকলে এই ইমান নিকৃষ্টতম কামটো কৰিলে আমি একেমুখে গৰিহণা দিছোঁ। আমাৰ আপোনালোকে জানে যে নিৰ্বাচনী কাৰ্যালয় এটা খুলিব লগা হ'লে অনুমতিৰ প্ৰয়োজন যদি কাৰোবাৰ আমি ব্যক্তিগত মাটি লওঁ তেখেতৰো অনুমতিৰ প্ৰয়োজন আমাৰ এখেত আছে আমাৰ বাপুকণ ভূপেন ডেকা ডাঙৰীয়া তেখেতৰ পৰা আমি অনুমতি লৈ প্ৰশাসনৰ পৰা আমি পাৰ্মিশ্যন লৈ আমি কাৰ্যালয়টো নিৰ্মাণ কৰিছিলোঁ। তেখেত ভূপেন ডেকা ডাঙৰীয়াই আমাক জনোৱা মতে যেতিয়াই কাৰ্যালয়টো আমি আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা তেওঁক বিজেপি দলৰ নেতাকৰ্মীয়ে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিব ধৰিলে তাৰ পাছতো তেওঁ এই কথাত নিজৰ অটল থাকি আমাক অনুমতি দিলে কাৰ্যালয়টো খোলাৰ বাবে আজি যোৱা ৰাতি এই পৰিৱেশ এটা সৃষ্টি কৰিলে আজি তাকেই আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু প্ৰশাসনকো আমি এতিয়া জনাম প্ৰশাসনক আমি লিখিতভাৱে জনাম আমি আহ্বান জনাম তেওঁলোকে নিৰপেক্ষভাৱে তদন্ত কৰি যিসকল দুষ্কৃতিকাৰী এনে এটা অপকৰ্ম কৰিলে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব। মৰিগাঁৱৰ বৰঙাবাৰীত মঙলবাৰে অগপতলে চলাই ব্যাপক নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত ৰাইজক সুৰেশ বৰাৰ হৈ সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায় অগপ নেতৃত্বই। মৰিগাঁৱৰ বৰঙাবাৰীত অগপৰ নিৰ্বাচনী প্ৰচাৰ সভা মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত NDA প্ৰাৰ্থীৰ সপক্ষে ঢৌবলা বুলি মন্তব্য কৰি অতুল বৰাই আহি থকা বাকী দুটা পৰ্যায়ৰ নিৰ্বাচনতো তেওঁলোকৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰে। প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন 5টা সমষ্টিত হৈ গ'ল তাত যথেষ্ট ভাল হৈছে আৰু আমাৰ প্ৰাৰ্থীসকল বিপুল ভোটত যে জয়লাভ কৰিব তাত কোনো সন্দেহ নাই। দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন আছে যোৱাকালি পৰহি আমি বৰাকত আছিলোঁ বৰাকতো একেই পৰিৱেশ এটা সুকীয়া পৰিৱেশ NDAৰ সপক্ষে প্ৰবল ঢৌ বলিছে আৰু ইয়াতো বলিছে নগাঁৱত বা বাকী যিকেইটা সমষ্টিত আছে দ্বিতীয় পৰ্যায়ত যিকেইটা সমষ্টিত হ'ব সকলোতে এটা সুকীয়া পৰিৱেশ আৰু NDAৰ প্ৰাৰ্থীৰ সপক্ষে ঢৌ বলিছে গতিকে আমি নিশ্চিত যে আমাৰ এই সমষ্টিৰ প্ৰাৰ্থীগৰাকী নিশ্চয় বহু ভোটত জয়লাভ কৰিব ভাল হ'ব বৰপেটাততো বহুত ভাল হ'ব বিপুল ভোটত বৰপেটা এখনখনত আমি জয়লাভ কৰোঁ নাই সেইটো ক'ব নোৱাৰোঁ কিন্তু ৰাইজৰ যিটো হিউজ ৰেছপন্স মানুহৰ আৰু সকলো শ্ৰেণীৰ মানুহৰ ধৰ্মীয় সংখ্যালঘুকে ধৰি যিটো ৰেছপন্স এইটোৱে ধাৰণা এইটোৰ পৰা কৰিব পৰা যায় যে বিপুল ভোটত জয়ী হ'ব আৰু সেই সমষ্টিত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আহি প্ৰচাৰ চলাইছে মাননীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে চলাইছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় 8-9খন সভা এইকেইদিনত লৈছে কাৰণ এইটো লাষ্ট পেজত আছে বৰপেটা ধুবুৰী কোকৰাঝাৰ আৰু গুৱাহাটী গতিকে লাষ্ট পেজৰ নিৰ্বাচনৰ মুখ্যমন্ত্ৰীৰ যি সূচী তেখেতৰ
বহুকেইখন সভা তাত ইতিমধ্যে লৈছে মই ভাবোঁ আৰু পৰিৱেশ যথেষ্ট সলনি হ'ব আৰু যথেষ্ট সংখ্যক লোকৰ আমি সমৰ্থন পাবলৈ সক্ষম হ'ম বিজেপি আৰু অগপ দলৰ কেইবাগৰাকীও নেতাকৰ্মীয়ে সহযোগ কৰাই প্ৰচাৰ সভাতেই মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী তথা কংগ্ৰেছ নেত্ৰী ইছমাইৰা বেগমে আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে জাগিৰোডৰ অগ্ৰণী দুগ্ধ উৎপাদনৰ প্ৰতিষ্ঠান সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ল'লে এক ব্যতিক্ৰমী পদক্ষেপ পুষ্টিকৰ খাদ্য হিচাপে আমাৰ বাবে অপৰিহাৰ্য গাখীৰৰ দাম পূৰ্বতকৈ 10 টকা কমাই ৰাইজক সকাহ দিয়াৰ চেষ্টা ক'ত কেনেকৈ প্ৰযোজ্য হ'ব এই দৰ চাহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন জাগিৰোডৰ সীতাজখলাৰ প্ৰশংসনীয় পদক্ষেপ দাম কমালে পুষ্টিদায়ক গাখীৰৰ এতিয়াৰে পৰা প্ৰতি লিটাৰত 50 টকা হ'ব এই দৰ চৌদিশে মূল্যবৃদ্ধিৰ সময়তে জাগিৰোডৰ প্ৰতিষ্ঠিত দুগ্ধ উৎপাদনৰ প্ৰতিষ্ঠান সীতাজখলাৰ ব্যতিক্ৰমী পদক্ষেপ দাম কমালে আপোনাৰ মোৰ বাবে অপৰিহাৰ্য খাদ্য হিচাপে নিতৌ ব্যৱহৃত গাখীৰৰ এতিয়াৰে পৰা প্ৰতি লিটাৰ গাখীৰ গ্ৰাহকে ক্ৰয় কৰিব পাৰিব 50 টকা মূল্যত দেওবাৰৰ পৰা বলবৎ হোৱাকৈ খুচুৰা আৰু পাইকাৰী বিক্ৰীৰ বাবে সীতাজখলা সমবায় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে এই দৰ জাগিৰোড টোপাতুলিৰ পৰা নেলি পৰ্যন্ত সীতাজখলাই আগবঢ়োৱা সেৱাত প্ৰযোজ্য হ'ব এই দৰ স্থানীয় ৰাইজ সীতাজখলাই 21 তাৰিখৰ পৰা আমি এক বিশেষ পদক্ষেপ হাতত লৈছোঁ আমাৰ অঞ্চলৰ বেমাৰী বালক আৰু শিশুসকল লগতে ভগৱানৰ ওচৰত আমি যি উৎসৰ্গা কৰোঁ পঞ্চামৃত গাখীৰ এইবিলাকৰ ক্ষেত্ৰত যি মানদণ্ডৰ গাখীৰৰ প্ৰয়োজন হয় সেই ক্ষেত্ৰত আজি সীতাজখলাই উৎপাদনৰ 30% ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে 50 টকা প্ৰতি লিটাৰ গাখীৰত আনহাতে একাংশ অসাধু ব্যৱসায়ীয়ে সীতাজখলাৰ নাম লৈ বিক্ৰী কৰা ভেজাল গাখীৰৰ প্ৰতি গ্ৰাহকক সজাগ হোৱাৰ আহ্বান কৰ্তৃপক্ষৰ ৰাইজলৈ বিশেষ অনুৰোধ বজাৰত বিভিন্নজন বেপাৰীয়ে সীতাজখলাৰ গাখীৰ বুলি বিক্ৰী কৰি আছে আৰু সেই ক্ষেত্ৰত আমি জনাব বিচাৰোঁ যে বিশেষকৈ সীতাজখলাৰ ষ্টিকাৰ থকা কেনৰ পৰাহে যেন আপোনালোকে ক্ৰয় কৰে আৰু শুদ্ধ মানদণ্ডৰ গাখীৰ আপোনালোকে পাব ইফালে পূৰ্বৰ দৰে মান অক্ষুণ্ণ ৰাখি ৰাইজক এই নতুন দামেৰে বজাৰত গাখীৰ উপলব্ধ হ'ব বুলি জানিবলৈ দিলে সীতাজখলা কৰ্তৃপক্ষই আৰু নতুনকৈ আমি জাগিৰোডত 5টা চেণ্টাৰ আৰম্ভ কৰিছোঁ আৰু যিটো মূল্যত আমি গাখীৰ আপোনালোকক দিবলৈ গৈছোঁ সেইটো আপোনালোকৰ আমাৰ গাখীৰৰ প্ৰতি যিটো আগ্ৰহ আপোনালোকৰ পৰা পাম বুলি আশা কৰি আমি 2 পইচা কমত আপোনালোকক দিবলৈ বিচাৰিছোঁ যাতে আপোনালোকৰো স্বাস্থ্য ভাল হয় আৰু আমাৰো বিক্ৰী ভাল হয় বাকি উৎপাদিত 70% গাখীৰ যিহেতু আমি বিভিন্ন ধৰণৰ উৎপাদন কৰোঁ সেইকাৰণে আমি সেইখিনি গাখীৰ কিনা মূল্যতে বিক্ৰী কৰিবলৈ আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ আমি দাম কমাইছোঁ ৰাইজৰ সুবিধাৰ্থে ইয়াত কোনো ধৰণৰ মানদণ্ডৰ কোনো কথাই নাহে আমি ৰাইজৰ সুবিধাৰ কাৰণেহে দামটো কমাইছোঁ যাতে ৰাইজে আমাৰ গাখীৰ ক্ৰয় কৰে আজি ৬৬ বছৰৰ যি আমাৰ যাত্ৰা সেই যাত্ৰাত আমি এটা নতুন এটা পদক্ষেপ লৈছোঁ যে গোটেই মৰিগাঁৱৰ দাঁতিকাষৰীয়া সকলো অঞ্চলতে আমি সীতাজখলাৰ পৰিৱেশ এটা গঢ়িব পাৰোঁ এক বিশুদ্ধ গাখীৰ আমি ৰাইজক দিব পাৰোঁ তাৰ বাবে আমাক জিলা প্ৰশাসনৰ ফালৰ পৰা আমাক সহায় সহযোগ লাগিব সজাগতা সভা হ'ব লাগিব বিভিন্ন ঠাইত গাখীৰ যে খাব লাগে আৰু বিশুদ্ধ গাখীৰ কেনেধৰণে পাব পাৰি সেইবিলাকৰ কাৰণে আমি আগবাঢ়িম এতিয়া চাওক বিশেষ খবৰ বুধবাৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই এই নিৰ্বাচনী প্ৰচাৰত পীযুষ হাজৰিকাক সংগ দিয়ে সহধৰ্মিনী তথা জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই বিগত দিনকেইটাত মন্ত্ৰী হাজৰিকাই নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দখলৰ পৰা মুক্ত কৰিবলৈ চলাইছে এই মাৰাথন প্ৰচাৰ অভিযান
জাগিৰোড সমষ্টিৰ অন্তৰ্গত নেলিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৰাইজৰ ব্যাপক সঁহাৰি দেখা যোৱাৰ লগতে বিগত 5 বছৰে সাংসদ হৈ থাকি ৰাইজৰ উন্নয়ন কৰিব নোৱাৰা অকৰ্মণ্য সাংসদক ভোট দিব নালাগে বুলি মন্তব্য পীযুষ হাজৰিকাৰ। অন্তিম দিনত জাগিৰোড সমষ্টিত 3খন সভাত অংশগ্ৰহণ কৰিম। সমষ্টিলৈকে একেবাৰে আহিব পৰা নাছিলোঁ, গতিকে সমষ্টিৰ ৰাইজক লগ পাবলৈ ব্যাকুল হৈ আছিলোঁ। আজি 3খন ডাঙৰ সভা কৰোঁ, সকলোকে লগ পোৱাৰ মই এটা সুবিধা ল'লোঁ। সকলোকে মাত দিলোঁ, সকলোৰে আগত দুআষাৰ ক'বলগীয়া ক'লোঁ আৰু জাগিৰোডক লৈ কি নতুন পৰিকল্পনা তাকো ক'লোঁ। জাগিৰোডৰ উন্নয়ন জীৱনৰ প্ৰতিজ্ঞা, সেইটো সদায় পালন কৰিম বুলি সকলোকে কথা দিলোঁ। আনহাতে অভিনেত্ৰী আইমী বৰুৱাই গীতৰ তালে তালে সমৰ্থকৰ সৈতে নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। ৰাইজৰ যি উপস্থিতি মই সঁচাকৈ আৱেগিক হৈ পৰিছোঁ আজি। আৰু পীযুষ হাজৰিকা ডাঙৰীয়া প্ৰায় 1.5 মাহৰ মূৰত আহি আজি ৰাইজৰ সন্মুখত উপস্থিত হৈছে আৰু ৰাইজে যি উৎসাহেৰে তেওঁক আঁকোৱালি ধৰিছে, মই দৃঢ় বিশ্বাসী যে আগৰবাৰতকৈ আমি আৰু বেছি ভোট পাম। আৰু ৰাইজক আহ্বান জনাওঁ, এইবাৰ কেৱল মাত্ৰ আৱেগেৰে নহয়, উন্নতিৰ স্বাৰ্থত, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত বিবেকেৰে ভোট দিয়ক। জাগিৰোড সমষ্টিত ক্ৰমাৎ তুংগত নিৰ্বাচনী প্ৰচাৰ। সোমবাৰে জাগিৰোডত কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু ভূপেন বৰাই। ৰাইজৰ দলৰ নেতা বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ সৈতে মনোনীত প্ৰাৰ্থী সাংসদ প্ৰদ্যুৎ বৰদলৈ সভাত উপস্থিত থাকি ক্ৰমাৎ আক্ৰমণাত্মক হৈ পৰে বিজেপিৰ বিৰুদ্ধে। অখিল গগৈয়ে আগন্তুক লোকসভা নিৰ্বাচনত আটাইকে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনাই 2026ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰ দলিয়াই উফৰাই পেলাব লাগিব বুলিও মন্তব্য কৰে। এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন ব্ৰহ্মপুত্ৰ দলিয়াই নেপেলাম, এতিয়ালৈকে ঠাণ্ডা নহয়। 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰ দলিয়াই পেলাব লাগিব। ছবিটো কি আছিলে? তলা ছবি। এই তলা ছবিটোকো আমি লাহেকে তলা লগাই বন্ধ কৰি দিব। নগাঁও লোকসভা সমষ্টিটোত আমি সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ যি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজয়ী কৰিবৰ কাৰণে আমি সকলো বিৰোধী ৰাজনৈতিক দল 16টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে চেষ্টা কৰিছোঁ। মই নগাঁওবাসী ৰাইজক আহ্বান জনাইছোঁ যে দেশৰ সংবিধান বচোৱাৰ স্বাৰ্থত, দেশৰ গণতন্ত্ৰ বচোৱাৰ স্বাৰ্থত আহক আমি সকলোৱে মিলি এইবাৰ নগাঁৱত বিজেপিক পৰাভূত কৰোঁ আৰু নগাঁৱৰ বিজেপিৰ বন্ধু AIDF দলৰ প্ৰাৰ্থীকো পৰাভূত কৰোঁ। মই সকলোকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক হাতৰ চিনত ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 2টা ছিটটো খাটাং। এটা হ'ল যে যোৰহাট লোকসভা নিৰ্বাচনত আমি জিকিছোঁ, ডিব্ৰুগড় লোকসভা ছিটত আমি জিকিছোঁ। এই 2টা ছিটত আমি ইতিমধ্যে জিকিছোঁ খাটাং। এইটোত আমাৰ কোনোপধ্যে আমি খৰাৰ কোনো প্ৰশ্ন নাই, আমি সেইটোত জিকিছোঁ। বাকী 3টা ছিটৰ কাৰণেও এতিয়া আমাৰ ইভলিউশ্যনখিনি হৈ আছে, ক'ত কেনেকুৱা হৈছে এছেছমেণ্টখিনি হৈ আছে। আমি আশা কৰিছোঁ যে 5টা ছিটৰ ভিতৰত সৰ্বাধিক সংখ্যক, সৰহসংখ্যক ছিটত, অতি কমেও 3টা ছিটত আমি বিৰোধী ঐক্যমঞ্চ জয় কৰিব পাৰোঁ। মানে বিজেপি দলক যদি আমি পৰাভূত কৰিব নোৱাৰোঁ, দেশৰ পৰা সাম্প্ৰদায়িকতা দূৰ নহয়। বিজেপি দলক যদি আমি পৰাভূত কৰিব নোৱাৰোঁ, দেশৰ সংবিধান সুৰক্ষিত নহয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যদি আমি ভাঙি দিব নোৱাৰোঁ, হিমন্ত চৰকাৰক যদি আমি পৰাজিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ দেশত, আমাৰ ৰাজ্যত আমি কোনো মানুহে, হিন্দু মুছলমান কোনো মানুহে শান্তিত বসবাস কৰিব নোৱাৰোঁ। সেইকাৰণে গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত 2026ত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিব লাগিব, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি পৰাভূত কৰিব লাগিব। সেইকাৰণে 26টা বিৰোধী ঐক্য মঞ্চৰ আমাৰ ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে বিৰোধী ঐক্যমঞ্চই আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু 26ত আমি বিজেপিক পৰাভূত কৰিম, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পৰাভূত কৰিম, এইটো আপোনালোকে নিশ্চিত থাকিব পাৰে।
আনহাতে লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে পাৰ হোৱা 5টা লোকসভা সমষ্টিত বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপুল ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিব বুলি মন্তব্য কৰি অসমীয়া জাতীয় জীৱন, অসমৰ ভাষা সংস্কৃতি, অসমীয়া মানুহৰ স্বাভিমানৰ যুঁজত বিজেপি পৰাভূত হ'ব বুলিও বক্তব্য আগবঢ়ায়। ফলাফলটো এবাৰ ৰাইজ হেনৰ এজাত। ৰাইজে এবাৰ অসমক কৰা অন্যায়, বিজেপি দলে সাম্প্ৰদায়িকতাৰ ৰাজনীতি, দেশৰ গণতন্ত্ৰ আৰু সংবিধান সংকটত পেলোৱা তেওঁলোকৰ যিবোৰ ৰাজনৈতিক কাচৰাজি আৰু তাৰ লগে লগে অসমত কাঁহ জাপি দি 5গৰাকীকৈ শ্বহীদ কৰি অসম চুক্তিক নাটচাত কৰি 6 নম্বৰ দফা দিম বুলি কৈ মিছা কথা কোৱা 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি আমাৰ অসমৰ ৰাইজক ৰামঠগন দিয়াৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিব। মূল্যবৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, কৰ কাতলৰ বোজা জাপি দিয়া, বিদ্যুতৰ মাচুল 9 বাৰ বঢ়োৱা, 5 বাৰ খাজানা বঢ়োৱা, তাৰ লগে লগে দৰবৰ দাম বঢ়োৱা আৰু ঘৰ বন্ধা সামগ্ৰীকে ধৰি সকলো সা সামগ্ৰীৰ দাম বৃদ্ধি কৰি সাধাৰণ জনতাৰ জীৱন কুঙা কৰা এই চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে ৰাইজে ভোট দিব। তাৰ উমান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত স্পষ্ট হৈছে। আপোনালোকে যোৰহাট লোকসভা সমষ্টি, ডিব্ৰুগড় লোকসভা সমষ্টি যদি মানুহৰ চিন্তা দেখে, মানুহৰ উল্লাস আৰু সকলোৱে উৎসাহ দেখে, মানুহৰ ভোটদানৰ যদি পৰিৱেশ দেখে, তেতিয়া বুজি পাব যে এইবাৰ ৰাইজে বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই আপোনালোকক ক'ব খুজিছোঁ, এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এই নগাঁও, মই আজি নগাঁৱলৈ আহিছোঁ, নগাঁও এই লোকসভা সমষ্টি জিকাটো 100% ফাইনেল হৈছে। 2-2.5 লাখ ভোটত প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টিত জিকিব। জাগিৰোড কলা মন্দিৰত আয়োজিত এই নিৰ্বাচনী প্ৰচাৰ সভাত অঞ্চলটোৰ কেইবাগৰাকীও দলীয় নেতাকৰ্মীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। চাওক, আপোনালোকেও ভালকৈ জানে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চাহ শ্ৰমিকে প্ৰতিবাদ কৰিছে চৰকাৰে বাগান বেচা আৰু বিজেপি নেতাই বাগান কিনাৰ কাৰণে। কাৰণ এফালে বাগান বেচিছে, এফালে বাগানবিলাক বিজেপি নেতাসকলে কিনিছে। এই কথাৰ বিৰুদ্ধে উজনি অসমত চাহ শ্ৰমিকে এইবাৰ ভোটৰ বাকচত তীব্ৰ প্ৰতিবাদ কৰিছে। 6 জনগোষ্ঠী, আহোম, মটক, চুতীয়া, মৰাণ, চাহ জনগোষ্ঠী, কোচ, এখেতসকলক বিজেপিয়ে 6 মাহৰ ভিতৰত যি জনজাতি মৰ্যাদা দিম বুলি কৈছিলে, সেই মৰ্যাদা নিদিয়াৰ কাৰণে তেখেতসকলে বাকচত প্ৰতিবাদ কৰিছে। আৰু মই মুখ্যমন্ত্ৰীক কালি কৈছিলোঁ যে আপুনি যদি উজনি অসমত জিকিম বুলি ভাবিছে, আপোনাক মই চেলেঞ্জ কৰিছোঁ যে আপুনি কওক যে এখনতো যদি কংগ্ৰেছ জিকে আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰিব। কালি যেতিয়া সাংবাদিকে তেখেতক সেই কথা ক'লে, তেখেতে মোৰ পুলুকা মাৰিলে। তেখেতে মোৰ চেলেঞ্জটো গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱাৰিলে। মই কৈছোঁ তেখেতক যে আপুনি কওক যে উজনি অসমৰ 5খন চিটত কংগ্ৰেছ জিকিলে মই মুখ্যমন্ত্ৰী পদত্যাগ কৰিম বুলি। কেলৈ ক'ব পৰা নাই? কাৰণ তেখেতে ভিতৰৰ কথাটো জানে। আৰু যিটো কাৰণে মুখ্যমন্ত্ৰী এতিয়া উজনি অসমৰ MLA সকলক মাতি আনি আকৌ পোষ্টমৰ্টেম ৰিপৰ্ট ল'বলগীয়া হৈছে। নগাঁৱৰ ঢিঙত যিখন সভা, যি ধৰণে হিলদোল ভাঙি মানুহ ওলাই আহিছে, নগাঁৱৰ ঢিঙৰ সভাখনৰ ফটো যদি আপোনালোকে চায়, ফটো যদি আপোনালোকৰ সংবাদ মাধ্যমে অসমৰ মানুহক দেখুৱায়, 26 তাৰিখলৈ ৰ'ব নালাগে, নগাঁৱৰ ৰিজাল্ট, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ ৰিজাল্ট আজি ওলাই গৈছে। সংখ্যালঘু মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি কোৱাৰ কাৰণে তেখেতসকলে বিজেপিক ভোট দিব নেকি? সংখ্যালঘু মানুহ বসতি প্ৰধান ধুবুৰীলৈ গ'লে মুখ্যমন্ত্ৰীয়ে পাকিস্তান যাওঁ বুলি কয়, বৰপেটালৈ গ'লে মুখ্যমন্ত্ৰীয়ে বাংলাদেশ বুলি কয়। সেইটো কাৰণে মুখ্যমন্ত্ৰীক, বিজেপিক সংখ্যালঘুৱে ভোট দিব নেকি? জাগিৰোডৰ পলাচুং খেলপথাৰত AIUDF প্ৰধান বদৰুদ্দিন আজমলে অংশগ্ৰহণ কৰিলে এক নিৰ্বাচনী প্ৰচাৰ সভাত। বুধবাৰে নগাঁও লোকসভা সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বদৰুদ্দিন আজমলে। এই নিৰ্বাচনী প্ৰচাৰ সভাতে আজমলে হেলিকপ্টাৰত আহি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগে লগে সভাস্থলীত হেলিকপ্টাৰ চাবলৈ ভিৰ কৰে জনতাই। আনহাতে হেলিপেডত সাধাৰণ লোকৰ প্ৰৱেশক লৈ কিছু সময়ৰ বাবে খঙত টিঙিৰ তোলা হৈ পৰে AIUDFৰ সভাপতিগৰাকী। ভাষণ প্ৰসংগত নেতাগৰাকীয়ে বিজেপি আৰু কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি সংখ্যালঘু অধ্যুষিত সমষ্টি নগাঁৱত AIUDFৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈও ৰাইজক আহ্বান জনায়। আমি আমাৰ হাজি আমিনুলে নগাঁৱত কমচে কম 2 লাখ তাকে অধিক বেছি ভোট পাই জিকিব, এইটো আমি 100% খাটা বিশ্বাস। এইটো সঁচা নহয়, এসব আলিম নকলি আলিম, আমাৰ আসলি আলিমে সব কৰিব নোৱাৰে। বিজেপিৰ কাৰণে দোয়া কৰিব। হ'ব কিছু পইচা পাইছে, গৰীব মানুহ, চৰকাৰে চাকৰি নিদিয়ে, মাদ্ৰাসাত পইচা নাই, হেমন্ত বন্ধ কৰি দিছে,
এই মানুহবিলাক কি কৰিব হেমন্ত ঘৰত লৈ গৈ ক'ব আমাৰ সুৰেশ বৰাই ঘৰত লৈ ক'ব তোমাৰ 25 তাৰিখে যে আপোনালোকে এইটো কৰি দিয়ক আমি আপোনাৰ মাদ্ৰাছা খুলি দিম এইবাৰ সি জিৰোত যাব ধুবুৰী কালি মই গৈ আছোঁ কালিৰ পৰা আপোনালোকে মোৰ দোৱা কৰিব কালিৰ পৰা মোৰ কাৰণে দোৱা কৰিব মই ইনশাআল্লাহ আল্লাহৰ মেহৰবানী জিকি আহিম ৰকিবুল হুছেইন খালী হাত সোমাইছে খালী হাত আহি যাব আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক হেলিকপ্টাৰ প্ৰদান কৰা বুলি প্ৰদ্যুৎ বৰদলৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকে 7 জনমতো ইমান টকা দেখা পোৱা নাই বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈ কয় মই বুজি হেলিকপ্টাৰ আনিছো হেমন্ত বিশ্ব শৰ্মা আৰে প্ৰদ্যুৎ বৰদলৈ তুমি 7 বাৰ জন্ম লৈকে তোমাৰ বন্ধু কি নাম পীযুষ হাজারিকা কার বন্ধু বহুত ভালো আমি জানি প্রদ্যুৎ বন্ধু হলো রকিবুল বন্ধু চিফ মিনিস্টার বন্ধু হ্যাঁ গৌরব গগৈ বন্ধু এই সব মিলিয়া 7 জন মিলিয়ে যত পয়সা দেখছে না এত পয়সা আলহামদুলিল্লাহ আমি এখন খরচ বাপ দাদার কোরবানির পয়সা মেহনতের পয়সা হালালের পয়সা ওরা হারামের পয়সা এর জন্য মুখ সমালিয়া মাতে যেন নাহলে সুপ্রিম কোর্টে গিয়া কেস করিয়া চ্যালেঞ্জ করবো তুমি প্রুফ করতে লাগবো নাহলে প্রদ্যুৎ বরদলৈর কাপড় দিল্লির রাজ দরবারে খুলিয়া এই সভাত AIUDFৰ এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাবাতৰি সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে জাগিৰোডৰ ভাৰতীয় যুৱ মঞ্চ আৰু ভোজপুৰী মহিলা সমিতিৰ উদ্যোগত মঙলবাৰে পালন কৰা হয় হনুমান জয়ন্তী জাগিৰোডৰ শিৱ মন্দিৰৰ সমীপৰ হনুমান মন্দিৰত উলহ মালহেৰে পালন কৰা এই হনুমান জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় লোকসকলে এক বিশাল ধৰ্মীয় শোভাযাত্ৰাৰে শুভাৰম্ভ হোৱা এই হনুমান জয়ন্তীত ভাৰতীয় যুৱ মঞ্চৰ কৰ্মকৰ্তাকে ধৰি ভোজপুৰী মহিলা সমিতিৰ মহিলাসকলৰ অঞ্চলটোৰ অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰে হনুমান মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাই সমগ্ৰ জাগিৰোড অঞ্চলৰ আকাশ বতাহ জয় শ্ৰীৰাম ধ্বনিৰে মুখৰ কৰি তোলে এই শোভাযাত্ৰা সমগ্ৰ জাগিৰোড চহৰ পৰিভ্ৰমণৰ অন্তত পুনৰ হনুমান মন্দিৰত সামৰণি পেলোৱা হয় হনুমান জয়ন্তী উপলক্ষে মন্দিৰ প্ৰাংগণত প্ৰসাদও বিতৰণ কৰা হয় প্ৰতিটো কাৰ্যসূচীতে অঞ্চলটোৰ ভালেসংখ্যক ভক্তৰ সমাগম ঘটে আমি প্ৰত্যেক বছৰ ধৰি এই বছৰৰ হনুমান জয়ন্তী উপলক্ষে ভাৰতীয় মঞ্চ আৰু ভোজপুৰী মহিলা কমিটিৰ সৌজন্যত আজি আমি জাগিৰোড পুৰণি আমাৰ হনুমান মন্দিৰৰ ওচৰৰ পৰা এটা শোভাযাত্ৰা সকলো ৰাইজৰ সহযোগত আজি আমি জাগিৰোডত শোভাযাত্ৰাৰ ভ্ৰমণত সকলো ৰাইজকে আমন্ত্ৰিত কৰি হনুমান জয়ন্তী উপলক্ষে আজি হনুমানজীৰ নাম লৈ জয় শ্ৰীৰামৰ ধাৰা লৈ আজি এটা শোভাযাত্ৰা লিখা সকলো ৰাইজৰ মংগল কামনা হওক এই কৰি আমি আজি শোভাযাত্ৰাটো ওলাইছোঁ প্ৰসাদৰ বিতৰণৰ আয়োজন কৰিছোঁ ৰাইজে আমাক আজি এই পূজাত নিজৰ মন প্ৰাণ ধনে দিয়ে সহযোগ কৰিছে তেওঁলোকৰ সহযোগতে আমি আজি জাগিৰোডত গোটেইবাসী ৰাইজক আমি ধন্যবাদ কৰিছোঁ যে আজিৰ দিনা হনুমান জয়ন্তী উপলক্ষে আমাক সহযোগ কৰি শোভাযাত্ৰা ওলাব কাৰণে সহযোগ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ আনহাতে জাগিৰোডৰ নখলা গ্ৰান্টৰ মহাবীৰ যুৱক সংঘয়ো প্ৰথমবাৰৰ বাবে আয়োজন কৰে হনুমান জয়ন্তী এই উপলক্ষে পুৱাৰ ভাগতে উলিওৱা ধৰ্মীয় শোভাযাত্ৰাত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে সন্ধিয়া অনুষ্ঠিত হয় বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী
জাগিৰোডত এতিয়াও শক্তিশালী অগপ এই দাবী অগপ নেতৃত্বৰ দেওবাৰে জাগিৰোডৰ অগপ কাৰ্যালয়ত অনুষ্ঠিত এক প্ৰতিনিধি সভাত এই মন্তব্য অগপ নেতৃত্বৰ জাগিৰোডৰ ৩১খন আঞ্চলিকৰ বিষয়ববীয়াক সামৰি অনুষ্ঠিত এই প্ৰতিনিধি সভাত অগপৰ কেন্দ্ৰীয় তথা স্থানীয় নেতৃবৃন্দই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে সুৰেশ বৰাকে সমৰ্থন জনাব বুলিও সদৰি কৰে আমি আজি এখন প্ৰতিনিধি সভা ইয়াত আহ্বান কৰিছোঁ আমাৰ জাগিৰোড সমষ্টিৰ অন্তৰ্গত ৩১টা পঞ্চায়তৰ পৰা আঞ্চলিকৰ সভাপতি সম্পাদক জিলাৰ বিষয়ববীয়া আৰু সমষ্টিৰ বিষয়ববীয়া কেন্দ্ৰীয় নেতৃত্বৰ বিষয়ববীয়াৰ সন্মুখত এইটোৱে আমাৰ উদ্দেশ্য যে আমাৰ এজিপি দলটো বিভিন্ন ধৰণৰ কথা ওলাই আছে এজিপি নাইকিয়া হৈছে কিবা হৈছে গতিকে জাগিৰোড সমষ্টিত যে এজিপি আছে আৰু এটা শক্তিশালী ৰূপত আছে আঞ্চলিকবোৰ যে আমাৰ এতিয়াও ষ্ট্ৰং হৈ আছে ৩১খন আঞ্চলিক গতিকে সেই গোটেই আঞ্চলিকৰ মূল বিষয়ববীয়াসকলক মাতি আনি আমি এটা প্ৰমাণ কৰিবলৈও বিচাৰিছোঁ বা এটা মেছেজো দিবলৈ বিচাৰিছোঁ যে আপোনালোক নিৰাশ হ'বলগীয়া কথা নাই আমাৰ শক্তিশালী ৰূপত আমি এজিপি তাহানিটো আছিলোঁ এতিয়াও আছে আৰু আগলৈও থাকিব লগতে আগন্তুক লোকসভা নিৰ্বাচন যিহেতু আমাৰ সমাগত নগাঁও লোকসভা সমষ্টিত আমি মিত্ৰজোঁটৰ হৈ এইবাৰ আমি আগবাঢ়িছোঁ গতিকে অসম গণ পৰিষদ দলেও মিত্ৰজোঁটৰ ধৰ্ম পালন কৰি কেন্দ্ৰীয় নেতৃত্বৰ পৰামৰ্শ অনুসৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীকেই যাতে আমাৰ ভোটটো প্ৰদান কৰে তেনেধৰণৰ দিশখিনি সামৰিবৰ কাৰণে আমাৰ যদি ক'ৰবাত বেকা বেকি আছে কাৰোবাৰ অসন্তুষ্টি আছে সেইখিনি দূৰ কৰি আমি আগবাঢ়ি যাবৰ কাৰণে আজি এই সভাখন ইয়াত পাতিছোঁ আনহাতে একাংশ লোকে জাগিৰোডত অগপ নিষেধ হোৱা বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি এক ষড়যন্ত্ৰ বুলিও আখ্যা দিয়ে নাম ল'বলৈ আমি নিবিচাৰোঁ আমি অসম গণ পৰিষদ দল যথেষ্ট এটা ছিনচিয়াৰ দল গতিকে কোনোবাই কিবা কৈছে তাৰ বিৰুদ্ধে আমি আৰু নাম লৈ আমি তেওঁলোকক আৰু উৎসাহন দিবলৈ বিচৰা নাই কোৱাতটো কৈছে তুচ্ছ-তাচ্ছিল্য মন্তব্য বিভিন্ন সময়ত বিভিন্নজনে কৈছে অপপ্ৰচাৰো চলাইছে কোনোৱে বেলেগ ধৰণেও ইয়াত আগবাঢ়িবলৈ বিচাৰিছে যে অসম গণ পৰিষদৰ মূল বিষয়ববীয়া কোনোবা আনহে আমিবোৰ নহয় এনেধৰণৰ কিন্তু আজি গোটেই আঞ্চলিকৰ পৰা আপোনালোকে দেখাই পাইছে যে অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এখন সমিতি ইয়াত গঠন হৈছে জাগিৰোডৰ কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলনীয়ে 4 দিনীয়াকৈ আয়োজন কৰা ৰঙালী বিহুৰ কাৰ্যসূচীৰ দেওবাৰে শুভাৰম্ভ কৰা হয় পুৱাৰ ভাগতে পতাকা উত্তোলন কৰে ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি অনন্ত বৰৈ আনহাতে গিৰীন্দ্ৰ ডেকাই স্মৃতি তৰ্পণ কৰাৰ পাছতে অনুষ্ঠিত হয় বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা এই প্ৰতিযোগিতা মুকলি কৰে সমাজসেৱক লক্ষী দাসে এই অনুষ্ঠানতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু তেওঁলোকক বিহু সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা আগবঢ়োৱা হয় জয়তে অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু আজি ৪১তম বিহুৰ আয়োজন কৰিছোঁ আজি প্ৰথম কাৰ্যসূচী বিহু ধ্বজা উত্তোলন শ্বহীদ তৰ্পণ আৰু খেল ধেমালি উন্মোচন ইতিমধ্যে হৈছে 4 দিনীয়া কাৰ্যসূচীৰে এই বিহুটো আয়োজন কৰিছোঁ আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ মূল আকৰ্ষণ গৌৰাংগ ৰাগ আৰু অৰ্পণা ৰাণীৰ কোকিল কণ্ঠৰ বিতৰ শৰাই ৪১তম কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলনৰ আমাৰ পতাকা উত্তোলন হৈ গ'ল আৰু শ্বহীদ তৰ্পণ হৈ খেল ধেমালিও আমাৰ হৈ গ'ল 23 তাৰিখে আমাৰ ওচৰ পাজৰ শিল্পী গীতৰ শৰাই লগতে নৃত্য আৰু 24 তাৰিখে আমি আমন্ত্ৰিত কণ্ঠশিল্পী গৌৰাংগ ৰাগ আৰু অৰ্পণা ৰায়ৰ গীতৰ শৰাই এই 4 দিনীয়া কাৰ্যসূচীৰ 23 আৰু 24 এপ্ৰিলত অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান য'ত আমন্ত্ৰিত শিল্পীৰ লগতে স্থানীয় শিল্পীৰ বৃন্দই গীত নৃত্য পৰিৱেশন কৰে এইবাৰ সংখ্যালঘু মহিলা ভোটাৰৰ মাজত অভিনেত্ৰী তথা মন্ত্ৰী পত্নী আইমী বৰুৱা অভিনেত্ৰীগৰাকীক কাষতে পাই সেলফি উঠিবলৈ হেতাও কৰা মহিলাসকলৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ সমান্তৰালকৈ পত্নী আইমী বৰুৱাইও জাগিৰোডৰ অলিয়ে গলিয়ে এতিয়া চলাইছে নিৰ্বাচনী প্ৰচাৰ
সোমবাৰে সংখ্যালঘু অধ্যুষিত জাগিৰোডৰ কুৰাণীগুৰিত নগাঁও লোকসভাৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এক নিৰ্বাচনী সভাত উপস্থিত থাকে আইমি বৰুৱা। অভিনেত্ৰী তথা মন্ত্ৰী পত্নীগৰাকীয়ে আটাইকে বিজেপি দলৰ হৈ সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়। এই সভাতে অন্য দলৰ শতাধিক সংখ্যালঘু নেতাকৰ্মীয়ে আইমি বৰুৱাৰ উপস্থিতিত যোগদান কৰে বিজেপি দলত। সদায় মানুহখিনিৰ লগত আছোঁ আৰু এটা কথা আজি ক'ব মন গৈছে, আপোনালোকে নিজে দেখিছে যে এইবোৰ অঞ্চলত ৰাইজে মানুহে কয় যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন নকৰে। আপোনালোকে চাওকচোন, তেওঁলোকে যি ধৰণে ওলাই আহিছে, তেওঁলোকে যিমানবাৰ মই সুধিছোঁ ওলোটাই তেওঁলোকে কয় যে আমি এবাৰ ভাৰতীয় জনতা পাৰ্টীকে দিম। গতিকে ই খুব এটা ডাঙৰ, মই ভাবোঁ যে সলনি, এটা পৰিৱৰ্তন, আৰু ই নিশ্চয়কৈ আমাৰ ভালৰ ফালে হ'বলৈ গৈ আছে। আৰু জাগিৰোডে যিখিনি হিউজ এটা ডিফাৰেঞ্চ দিব এই প্ৰাৰ্থীজনক, ই জয়ৰ যাত্ৰা আৰু বেছি সুচল কৰিব। অসমতো নিশ্চয়কৈ সকলো মুখে মুখে এতিয়া যে ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ফালৰ পৰা মই ভাবোঁ যে প্ৰত্যেকজন প্ৰাৰ্থী এইবাৰ খুব ভাল আৰু যোগ্য জিকিবলৈ, লগতে ৰাইজৰ যি আস্থা, বিশ্বাস আৰু আশীৰ্বাদ, ইয়ে সকলোকে আশীৰ্বাদ কৰি মোদীজীটো নিশ্চয়কৈ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে, সকলোৱে জানে। গতিকে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু এই ৰাইজৰ আশীৰ্বাদটো আছে, খুব ভাল লাগিছে। চাওক, মই বেলেগৰ লগত তুলনা কৰিব নাযাওঁ তেওঁক। মই এটাই বিশ্বাস কৰোঁ যে তেওঁক মানুহে ভাল পায়, আশীৰ্বাদ কৰে, আৰু তেওঁৰ শেহতীয়া যিবোৰ মিটিং আছে আপোনালোকে দেখিছে যে যি ধৰণে মানুহৰ ঢৌ আহিছে, মানুহে কোনফালে আছে আৰু বেছি কথাৰে বুজাব নালাগে। মই ভাবোঁ মানুহে নিজে প্ৰমাণ কৰিছে, আৰু আজিৰ এই অঞ্চলবোৰত আহি মোৰ ইমান বেছি ভাল লাগিছে। তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু এইখিনি আশীৰ্বাদ সদায় কামনা কৰোঁ। ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বিহু নাচৰ প্ৰতিযোগিতা। কণ কণ শিশু কিশোৰৰ পৰা যুৱক যুৱতী, ডেকা গাভৰু সকলোৱে ভাগ লৈছে এই প্ৰতিযোগিতাসমূহত। নাচনী ঢুলীয়াসকলে মঞ্চ কপাই দিন ৰাতি একাকাৰ কৰি অংশ লৈছে বিভিন্ন বিহু প্ৰতিযোগিতাত। জাগিৰোডৰ উত্তৰণ মহিলা গোষ্ঠীৰ উদ্যোগতো জাগি ভকত গাঁৱত পালন কৰা হৈছে বসন্ত উৎসৱ। বসন্ত উৎসৱৰ লগত সংগতি ৰাখি উত্তৰণ মহিলা গোষ্ঠীয়ে অনুষ্ঠিত কৰে মৌ বিহুৱতী, সৰু বিহুৱতী, উত্তৰণ বৰ বিহুৱতী প্ৰতিযোগিতা। তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰদান কৰা হয় মানপত্ৰ আৰু বঁটা। মাৰ্চৰ পৰা যি কৰ্মশালা, 4দিনীয়া কৰ্মশালা হৈছিলে, তাৰ আজি সামৰণি অনুষ্ঠান হিচাপে কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ মাজত আজি মৌ বিহুৱতী, সৰু বিহুৱতী, উত্তৰণ বৰ বিহুৱতী আৰু গোটেই মৌ বিহুৱতী শাখাতে প্ৰায় 121 গৰাকী আৰু সৰু বিহুৱতী শাখাত 111 গৰাকী প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। প্ৰত্যেক বছৰে পাতি আহিছোঁ মহিলা স্বেচ্ছাসেৱী সংগঠনে, আৰু এইবাৰো পাতিছোঁ। আমি ৰঙালী বিহু সন্মিলনৰ বিহুতলিতে এই প্ৰতিযোগিতাসমূহ আজি বহুত বছৰৰ পৰা পাতি আছোঁ। আপোনালোকে জানে, খেল ধেমালি হৈছে ৰঙালী বিহুৰ এটা অপৰিহাৰ্য অংশ। তাহানিৰ সেই আহোম ৰজাৰ দিনৰ পৰাই খেল ধেমালি পাতিছিলে। গতিকে আমিও এইবাৰ পাতিছোঁ। এইবাৰেই নহয়, আমি প্ৰত্যেক বছৰে পাতোঁ। মহিলা আৰু সৰু সৰু ভাইটি ভণ্টিবিলাকৰ মাজত আমি কিছুমান আকৰ্ষণীয় খেল অনুষ্ঠিত কৰোঁ। জাগিৰোডৰ সমীপৰ কুমৈ ঠাকুৰ গাঁৱত বামুণ গোসাঁই নামঘৰত নৱনিৰ্মিত মণিকূট গৃহৰ শুভ উদ্বোধন। প্ৰয়াত পাঠেক অবিৰাম ডেকাৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই নিৰ্মাণ কৰে এই কুমৈ বামুণ গোসাঁই নামঘৰৰ মণিকূট গৃহ। নৱনিৰ্মিত মণিকূট গৃহ মঙলবাৰে মাংগলিক ৰীতি নীতি আৰু নাম প্ৰসংগৰ মাধ্যমেৰে প্ৰতিষ্ঠা কৰাৰ উপলক্ষে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হয় ভকত বৈষ্ণৱৰ। এই উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰ কৰি তোলে সমগ্ৰ অঞ্চল। আজি এই কুমৈ ঠাকুৰ গাঁৱৰ নামঘৰত আজি যি দেৱগৃহ আছে, সেই দেৱগৃহ নতুনকৈ নিৰ্মাণ কৰা হৈছে, আৰু সেই নিৰ্মাণৰ মণিকূট ভাগ আজি সদৌ কুমৈ গাঁৱৰ ৰাইজ তথা নিমন্ত্ৰিত যিসকল ভকত বৈষ্ণৱ সকলোকে মিলি আমি আজি আমাৰ এই মণিকূটৰ ভাগ প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোকে নিমন্ত্ৰণ কৰি আনিছোঁ। কুমৈ গাঁৱৰ ৰাইজৰ হৈ জয় ৰাধে কৃষ্ণ কি জয়।
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ